আজি আমি ইংলিশ গ্রামার আর্টিকুল ব্যবহার আমি পড়ি আছিলো। আজি এইটো 7 নম্বৰ ক্লাস হবে। 7 নম্বৰ ক্লাস হব। ইংলিশ গ্রামার আজি আমার কি 7 নম্বৰ ক্লাস হবে, হয় না? আর্টিকুল চ্যাপ্টার আমি পড়ি আছিলো। ডিটারমিনাস পড়ি আছিলো। আর্টিকুল চ্যাপ্টার আমি এ আৰু এন ব্যৱহাৰ কেইটামান তোমালোকক কৰাইছিলো, হয় না? এ আৰু এনৰ ব্যৱহাৰ কেইটামান কৰাইছিলো। এইটো দিয়াচোন, এইটো খোলা, এইটো খুলি দিয়া, এইটো দিয়া। এ আৰু এনৰ ব্যৱহাৰ তোমালোকক কৰাইছিলো। ব্যৱহাৰখিনি মনত আছে নে তোমালোকৰ? আছে। এতিয়া চোৱা, এ আৰু এনৰ ব্যৱহাৰ ক'ত ক'ত নহব আৰু ক'ত ব্যৱহাৰ হ'ব, এইকেইটা আমি কেইটামান জানিব লাগিব দেই। আজি এইটো আলোচনা কৰিম। এ আৰু এনৰ ব্যৱহাৰ এইটো মই লিখি দিছো চোৱা বৰ্ডটোত। চবে চোৱা, বৰ্ডটোত মই লিখি দিছো কি 1 নম্বৰটো কি হৈছে, হি ইজ এ হেডমাষ্টাৰ। হি ইজ এ হেডমাষ্টাৰ। ইয়াত কি দিয়া আছে, হি ইজ এ হেডমাষ্টাৰ অফ আৱাৰ স্কুল। দুটা দিয়া আছে, চোৱা চবে চোৱা। 1 নম্বৰ পইণ্টটোত কি দিয়া আছে, হি ইজ এ হেডমাষ্টাৰ। তেওঁ এজন কি হয়, হেডমাষ্টাৰ। ইজ টু ইয়াত কি বুজাইছে, হয় বুজাইছে। তেওঁ এজন কি হয়, তেওঁ এজন হেডমাষ্টাৰ। হি ইজ এ হেডমাষ্টাৰ, তেওঁ এজন হেডমাষ্টাৰ। তেওঁ এজন কি পদত আছে, হেডমাষ্টাৰ পদত আছে। ইয়াত বুজাইছে কি তেওঁ এজন হেডমাষ্টাৰ পদত আছে। গতিকে এটা আৰ্টিকুল কি বহাইছো আমি, আৰ্টিকুল কি বহাইছো, এ বহাইছো। এজন হয় নাই, তেওঁ এজন হেডমাষ্টাৰ পদত আছে বুলি এ বহালো। 2 নম্বৰটো মই লিখিছো কি, হি ইজ এ হেডমাষ্টাৰ অফ আৱাৰ স্কুল। তেওঁ আমাৰ স্কুলৰ হেডমাষ্টাৰ হয় বুলি আমি কম নে কি, তেওঁ আমাৰ স্কুলৰ এজন হেডমাষ্টাৰ হয় বুলি কম। এজন স্কুলৰ হেডমাষ্টাৰ কেইটা থাকে, এটাই থাকে। তো আমি তাক ক'ব লাগে নি স্কুলত আমাৰ এজন হেডমাষ্টাৰ হয় বুলি? ডাইৰেক্ট ক'ব লাগে, সি আমাৰ স্কুলৰ হেডমাষ্টাৰ হয়। এইটোৱে শুদ্ধ হ'ব। নাই কবি নেকি, সি আমাৰ স্কুলৰ এজন হেডমাষ্টাৰ। তহঁতৰ মানে এজন মানে কি, আৰু কেইবাটা হেডমাষ্টাৰ আছে নি, তেনেকুৱা বুজাইছে নে? কি বুলি কবা তোমালোকে, তেওঁ আমাৰ স্কুলৰ হেডমাষ্টাৰ হয় বুলি কবা, এইটো শুদ্ধ। আৰু যদি তোমালোকে কবা তেওঁ আমাৰ স্কুলৰ এজন হেডমাষ্টাৰ হয়, এইটো বুলি ক'লে ভুল হ'ব। বুজি পাইছা? তেনেকুৱা ক'লে কি আৰ্টিকুল তোমালোকে বহাই দিবা। গতিকে তেওঁ আমাৰ স্কুলৰ হেডমাষ্টাৰ হয়, এনেকুৱা ক'লে কি ইয়াত আৰ্টিকুল বহাৰ প্ৰয়োজন নাই। আমি চবেই জানো যে এটা স্কুলৰ হেডমাষ্টাৰ এজনে থাকে, সেইকাৰণে তাত আৰ্টিকুল এ বহাব দৰকাৰ নাই। বুজি পালি নাই? 1 নম্বৰটোত আমি কি দিলো, হি ইজ এ হেডমাষ্টাৰ। এইটো শুদ্ধ হ'ব। এইটো কি হ'ব, এইটো শুদ্ধ দেই। আৰু হি ইজ এ হেডমাষ্টাৰ অফ আৱাৰ স্কুল বুলি ক'লে এইটো কি হ'ব, ভুল। ইয়াত এ দিব নালাগে, ইয়াত এ দিব নালাগে, সেইটো কাৰণে মই কাটি দিছো। চোৱা, ইয়াত কি এ দিব নালাগে, ঠিক আছে। আৱাৰ স্কুল মানে আমাৰ স্কুলৰ এজনে হেডমাষ্টাৰ থাকে, গতিকে আমি এ দিব দৰকাৰ নাই। বুজি পালি নাই? ডাইৰেক্ট তোমালোকে কি বুলি কবা, হি ইজ হেডমাষ্টাৰ অফ আৱাৰ স্কুল। কি বুলি কবা, হি ইজ হেডমাষ্টাৰ অফ আৱাৰ স্কুল। কেতিয়াবা তোমালোকে এনেকুৱা দি দিব, তোমালোকে এ আৰু এন বহাব লাগিব দেই। তোমালোকে এইটো চাবা, যদি আৱাৰ স্কুল আছে তো আৰ্টিকুল বহাব নালাগে, আৰু যদি আৱাৰ স্কুল নাই তেনেহ'লে আৰ্টিকুল দিব লাগে। মনত থাকিব, যদি তোমালোকৰ আৱাৰ স্কুল থাকিব বা আৱাৰ কলেজ থাকিব, হয় নাই? কলেজত প্ৰিন্সিপাল একটাই থাকে, হয় নাই? কলেজত প্ৰিন্সিপাল একটাই থাকে। একটা টিমত কেপ্টেইন কেইটা থাকে, একটাই থাকে। তো গতিকে আমি তাত কম নেকি, হি ইজ কেপ্টেইন অফ আৱাৰ টিম, তেওঁ আমাৰ টিমৰ কেপ্টেইন হয় বুলি কম, হয় নাই? দুটা তিনটা থাকিলে তেতিয়া আমি এ বুলি দিলোহেঁতেন। বুজি পালি নাই? এটা টিমৰ কেপ্টেইন কেইটা থাকে, হা? এটা টিমৰ কেপ্টেইন কেইটা থাকে, এটাই থাকে, হয় নাই? এতিয়া চোৱা, ইয়াত এ আৰ্টিকুল মই লিখি দিছো। চোৱা, 1 নম্বৰ পইণ্টত ইয়াত এ আৰ্টিকুল ব্যৱহাৰ হৈছে কাৰণ কোনো এটা হেডমাষ্টাৰৰ কথা সাধাৰণভাৱে কোৱা হৈছে। প্ৰথম কি হৈছে, কোনো এটা হেডমাষ্টাৰৰ কথা সাধাৰণভাৱে কোৱা হৈছে, হয় নাই? ইয়াত এ আৰ্টিকুল ব্যৱহাৰ হৈছে। কাৰণ কি কাৰণে হৈছে, কোনো এটা হেডমাষ্টাৰৰ কথা সাধাৰণভাৱে কোৱা হৈছে। 2 নম্বৰত লিখা আছে কি, 2 নং
2 নঙত এই 2 নং হয় না 2 নঙত ইয়াত এ আৰ্টিকুল নবহে কাৰণ হেডমাস্টাৰ অফ আৱাৰ স্কুল মানে আমাৰ বিদ্যালয়ত কেৱল এজন হেডমাস্টাৰ থাকে হেয়ে ইয়াত আৰ্টিকুল ব্যৱহাৰ প্ৰয়োজন নাই এটো ব্যৱহাৰ কি হ'ব প্ৰয়োজন নাই হয় না ব্যৱহাৰ প্ৰয়োজন নাই বুজি পালে না ব্যৱহাৰৰ প্ৰয়োজন নাই তোমালোকে এটো লিখি লোৱা সবে লিখি লোৱাচোন এতিয়া চোৱা 3 নম্বৰটো মই লিখিছো কি 3 নম্বৰটো হি ইজ এ টিচাৰ কি লিখিছো হি ইজ এ টিচাৰ আৰু 4 নম্বৰ লিখিছো হি ইজ টিচাৰ অফ আৱাৰ ক্লাছ ইয়াত চোৱা 1 নম্বৰ তোমালোকে লক্ষ্য কৰাচোন 3 নম্বৰটো 3 নম্বৰ তোমালোকে লক্ষ্য কৰা হি ইজ এ টিচাৰ তেওঁ এজন শিক্ষক হয় ইয়াত আৰ্টিকুল আমি কি বহাইছো এ বহাইছো তেওঁ এজন কি হয় শিক্ষক এজন অৰ্থত আমি কি বহাইছো এ বহাইছো তেওঁ এজন শিক্ষক হয় 4 নম্বৰটো কৈছে কি হি ইজ টিচাৰ অফ আৱাৰ ক্লাছ তেওঁ আমাৰ ক্লাছৰ শিক্ষক হয় তো ইয়াত আমি কি ইয়াত এ বহাব দৰকাৰ আছে নেকি নাই কাৰণ আমাৰ ক্লাছৰ শিক্ষক হয় বুলি বুজি পাও এজন এ বহালে কি বুজাব তেওঁ আমাৰ ক্লাছৰ এজন শিক্ষক হয় আমাৰ ক্লাছত কি এজনে শিক্ষক আছে নেকি নাই নহয় হয় না আমাৰ ক্লাছৰ অনেক শিক্ষক আছে গতিকে ইয়াত কি বহিব হি ইজ টিচাৰ অফ আৱাৰ ক্লাছ বুজি পালি নাই হি ইজ আমি সবে লিখলা কি হি ইজ টিচাৰ অফ আৱাৰ ক্লাছ যদি অফ আৱাৰ ক্লাছটো নাথাকে তোমালোকে তেতিয়া কি বহাবা হি ইজ টিচাৰ তেওঁ এজন টিচাৰ হি ইজ টিচাৰ তেওঁ এজন শিক্ষক তেওঁ যদি তেওঁ আমাৰ ক্লাছৰ শিক্ষক হয় বুলি কলে তোমালোকে কি বুলি কবা হি ইজ টিচাৰ অফ আৱাৰ ক্লাছ বুজি পালি নাই হি ইজ টিচাৰ অফ আৱাৰ ক্লাছ গতিকে এইটো শুদ্ধ আৰু 4 নম্বৰটো শুদ্ধ ঠিক আছে ইয়াত আৰ্টিকুল বহা নাই ইয়াত আৰ্টিকুল বহি যায় ঠিক আছে এছৰ 5 নম্বৰত লিখাইছো কি সি ইজ এ প্ৰিন্সিপাল তাই এজন প্ৰিন্সিপাল হয় নাই কলেজত থাকে প্ৰিন্সিপাল হয় নাই সি ইজ এ প্ৰিন্সিপাল তাই এজন প্ৰিন্সিপাল হয় আমি এইটো শুদ্ধ হয় নাই তাই প্ৰিন্সিপাল পদত আছে তাই এজন প্ৰিন্সিপাল পদত আছে সেইকাৰণে আমি কি লিখিলো সি ইজ এ প্ৰিন্সিপাল তাই এজন প্ৰিন্সিপাল পদত আছে গতিকে আৰ্টিকুল কি বহালো এ বহালো হয় নাই আৰু 6 নম্বৰ কি দিছে সি ইজ প্ৰিন্সিপাল অফ দিস কলেজ তাই এই কলেজৰ প্ৰিন্সিপাল হয় দিস কলেজ মানে কি তাই এই কলেজৰ 6 নম্বৰটো কি লিখা আছে চোৱা সি ইজ প্ৰিন্সিপাল অফ দিস কলেজ তাই এই কলেজৰ প্ৰিন্সিপাল হয় ইয়াত এ বহাব লাগে নেকি নালাগে আমি গম পাও যে কলেজ এটা প্ৰিন্সিপাল এজনে থাকে হয় নাই কলেজে এটা প্ৰিন্সিপাল কেইজন থাকে এজনে থাকে সেইকাৰণে তাত আমি সবেই গম পাও সেইকাৰণে তাত এ দিবল দৰকাৰ আছে নেকি নাই নহয় সেইকাৰণে ডাইৰেক্ট তোমালোকে লিখিব পাৰে কি সি ইজ প্ৰিন্সিপাল অফ দিস কলেজ তোমালোকৰ মনত থাকিব এ টু ক'ত বহালো আৰু এ টু ক'ত ব্যৱহাৰ হোৱা নাই তোমালোকে যদি লিখি দিবা সি ইজ এ প্ৰিন্সিপাল অফ দিস কলেজ দিলে এইটো কি হৈ যাব আৰ্টিকুল তাত নবহায় গতিকে এইটো কি হ'ব ভুল হ'ব সেইকাৰণে তোমালোকে যদি এজন প্ৰিন্সিপাল আছে বুলি যদি কবা অকল পদটোৰ বিষয়ে যদি কবা সি ইজ এ প্ৰিন্সিপাল ঠিক আছে তো 3 এইটো কি নাম আছিলে 5 নম্বৰ এইটো কি হ'ব শুদ্ধ আৰু এইটো শুদ্ধ দেই শুদ্ধ তাৰপিছত 7 নম্বৰ দিছে কি 7 নম্বৰ হি ইজ কেপ্টেইন তেওঁ কেপ্টেইন হয় হি ইজ কেপ্টেইন তেওঁ কেপ্টেইন হয় এইটো ভুল না শুদ্ধ এইটো ভুল হ'ব ইয়াত এ দিছো নে আৰ্টিকুল তেওঁ এজন কেপ্টেইন হয় বুলি ক'ব লাগে বুজি পালি নে এইটো কি হ'ব ভুল তেওঁ হয় নে ইয়াত এ হ'ব লাগে এইটো কি হ'ব ভুল দেখিলি তোমালোক ভুলটো ক'ত আহি গ'ল হি ইজ এ কেপ্টেইন আমি কি ক'ব লাগে কোৱাচোন হি ইজ এ কেপ্টেইন হয় নাই হি ইজ এ কেপ্টেইন গতিকে আমি তাত আৰ্টিকুল এ দিলো নেকি কোৱা এটো দিয়া নাই হয় নাই গতিকে এইটো কি হ'ব 7 নম্বৰটো ভুল হ'ব
8 নম্বৰটো কি লিখিছো হি ইজ এ কেপ্টেইন অফ আৱাৰ টিম হি ইজ এ কেপ্টেইন অফ আৱাৰ টিম এইটো শুদ্ধ হ'ব নে ভুল হ'ব 8 নম্বৰটো হে কোনে ক'লে শুদ্ধ হ'ব জানমণি বুজি নাই পোৱা নেকি ভুল এইটো শুদ্ধ হ'ব বুলি কেলে ক'লি শুন বুজি নাই পোৱা যদি সঁচা কথা কওঁ বুজি নাই পাওঁ মিষ্টেক হ'ল তেনে কৈ দিবি হয় নাই বুজি পাইছো নাই পোৱা যদি খোলা খুলি কবি দেই পঢ়িছো আমি কি কাৰণে কিবা এটা বুজিবৰ কাৰণে পঢ়িছো এনে টাইম লছ কৰি লাভ আছে নেকি নাই নহয় বুজি পালি নে এতিয়া আৰ্টিকুল ক'ত ধৰে চোৱা আমি চবেই জানো যে এটা টিমৰ কেপ্টেইন কেইটা থাকে এজন থাকে তো তাত আৰ্টিকুল এ বহাব দৰকাৰ আছে নেকি নালাগে সেইকাৰণে লিখিবলৈ কি হি ইজ কেপ্টেইন অফ আৱাৰ টিম ইয়াত কি লিখা চোৱা হি ইজ এ কেপ্টেইন অফ আৱাৰ টিম গতিকে এইটো আৰ্টিকুল ইয়াত নবহাই কি নবহাই আৰ্টিকুল ইয়াত এ নবহাই দেই আৰ্টিকুল এ নবহাই বুজি পালি নাই এইটো কি হ'ব ভুল হৈ যাব ঠিক আছে আকৌ কৈছে কি 9 নম্বৰ চোৱা সি ইজ এ কুইন সি ইজ এ কুইন তাই এজনী কি ৰাণী হয় কুইন মানে কি ৰাণী হয় এইটো শুদ্ধ নে ভুল ইয়াত আৰ্টিকুল বহিব হয় নাই সি ইজ এ কুইন তাই এজনী ৰাণী হয় এইটো শুদ্ধ ঠিক আছে এইটো শুদ্ধ 10 নম্বৰ কি দিয়া আছে সি ইজ কুইন অফ ইংলেণ্ড তেওঁ ইংলেণ্ডৰ ৰাণী হয় তাই ইংলেণ্ডৰ সি মানে তাই ইংলেণ্ডৰ ৰাণী হয় এইটো শুদ্ধ নে ভুল শুদ্ধ ইংলেণ্ডত ৰাণী আছে এজনে আছে ৰাণী বুজি পালি নাই এজনে ৰাণী আছে সেইকাৰণে তাত আমি এ দিবৰ দৰকাৰ নাই সি ইজ কুইন অফ ইংলেণ্ড হয় নাই ইংলেণ্ড বুজি পোৱা নাই ইংলেণ্ড ব্ৰিটেইন পৰে ইংলেণ্ড কোনটো দেশত পৰে ব্ৰিটেইনত পৰে হয় নাই ব্ৰিটেইনত কেইটা দেশ বুলি কৈছিলো মনত আছে তোমালোকৰ হা ব্ৰিটেইনত 3টা দেশ বুলি কৈছিলো মনত আছে নাই হা ইংলেণ্ড স্কটলেণ্ড আৰু ৱেলছ ইংলেণ্ড স্কটলেণ্ড ৱেলছ ব্ৰিটেইনত কেইটা দেশ 3টা দেশ দেই তো এইটো চোৱা ইংলেণ্ড এই চিলল মুৰ্গী টাইপৰ যে ব্ৰইলাৰ চিলল মুৰ্গী টাইপৰ ইংৰাজসকল যে ভাৰতবৰ্ষত আহিছিল যে ক'ৰ পৰা আহিছিল ব্ৰিটেইন পৰা আহিছিল ইংলেণ্ডৰ পৰা আহিছিল হয় নাই ব্ৰিটিছৰ চাবিচোন একদম গোটেই স্কিনবোৰ একদম পাতলা থাকে একদম চিলল মুৰ্গী টাইপ ব্ৰইলাৰ যেনেকৈ চিলি দিলে কেনেকুৱা তেনেকুৱা টাইপৰ থাকে ব্ৰিটিছবিলাক বুজিলে ইংৰাজ বুজি পালি নাই তেতিয়া আমি ব্ৰিটিছে ভাৰতবৰ্ষত যেতিয়া আহিছিল যে ইয়াত মানে কি 200 বছৰ ৰাজত্ব কৰিছিল ব্ৰিটিছে সিহঁতৰ একদম চেহেৰা পাতি একদম চিলল দেখিলে তো মানে ব্ৰইলাৰ মুৰ্গী টাইপৰ লাগিব ওচৰত গৈ চাবিচোন বুজি পালি নাই একদম পুৰা একদম সাহসী মানুহ আছিল চা ইউৰোপৰ পৰা এছিয়াত আহি পিনে ইমান দেশ সিহঁতে দখল কৰিছিল ৰাজত্ব কৰিছিল হে ইউৰোপ ইমান দূৰ আৰু এছিয়া চা হয় নাই এছিয়া মহাদেশ ইউৰোপ এটা দ্বীপৰ পৰা আহিছিল ইউৰোপৰ এছিয়া আহিছিল ইংলেণ্ড তো ইংলেণ্ডত ৰাণী কেইজনী থাকে এজনী থাকে বুজি পালি নাই সেইকাৰণে সি ইজ কুইন অফ ইংলেণ্ড এনেকুৱা দিলে শুদ্ধ হ'ব আৰু তোমালোক যদি ইয়াত এ বহাই দিবা তেতিয়া কি হ'ব এইটো কি হ'ব ভুল গতিকে এইটো কাৰেক্ট এইটো কাৰেক্ট হ'ব হয় নাই ইয়াত এ দিব নালাগে তোমালোকে এইটো লিখি লোৱা বুজি পালা নহয় সবে বুজি পালা একদম বুজি পালে নহ'ব মনত থব লাগিব দেই সদায় দিনৰ কাৰণে তোমালোকে মনত থাকিব লাগিব সবে লিখি লোৱা চোৱা মই লিখিলো abstract noun চোৱা abstract noun লিখিছো abstract noun এটা abstract noun কাক কয় তাৰ বিষয়ে আমি অলপ জানিব লাগিব দেই abstract noun কাক কয় মই আগত তোমালোক নাউন ক্লাছ ভালকে কৰিম নাউন ক্লাছ কৰিম কিন্তু এই যে অনলাইন ওপৰত তোমালোকে শিকি লোৱা তোমালোকে আগতেও কৈছিলো মই নাউন কেই প্ৰকাৰৰ আছিলে কোৱা আকৌ 4 প্ৰকাৰৰ নাউন কেই প্ৰকাৰৰ আছিলে 4 প্ৰকাৰ 1 নম্বৰ কি আছিলে প্ৰপাৰ নাউন 2 নম্বৰ কমন নাউন 3 নম্বৰ কালেক্টিভ নাউন 4 নম্বৰ এইটো এবষ্ট্ৰেক্ট নাউন কি নাউন এবষ্ট্ৰেক্ট নাউন এতে এবষ্ট্ৰেক্ট নাউন কাক কয় এইটো অলপ তোমালোকে শিকি লোৱা ইয়াত আৰ্টিকুল নবহাই এবষ্ট্ৰেক্ট নাউনৰ আগত আৰ্টিকুল নবহাই দেই এবষ্ট্ৰেক্ট নাউনৰ আগত আৰ্টিকুল নবহাই এতে এবষ্ট্ৰেক্ট নাউন কাক কয় আমি এইটো জানিব লাগিব গম পাইছানে এবষ্ট্ৰেক্ট নাউন কাক কয় প্ৰথম মই লিখিছো কি এবষ্ট্ৰেক্ট নাউন এটা কি হয় আনকাউন্টেবল কি হয় এটা এবষ্ট্ৰেক্ট নাউন এটা আনকাউন্টেবল নাউন যে লিখিছো কি 1 নম্বৰ ই এটা আনকাউন্টেবল নাউন হয় এবষ্ট্ৰেক্ট নাউন এটা কি হয় এটা
আনকাউন্টেবল মানে কি ক আনকাউন্টেবল মানে কি এবস্ট্রাক্ট নাউন ই এটা আনকাউন্টেবল নাউন আনকাউন্টেবল মানে কি সেই আৰু কোনে কোনে পাৰিবি ক আনকাউন্টেবল মানে কি কোনে কোনে জানে কচোন কাউন্টেবল আৰু আনকাউন্টেবল মই এইটো কালি কৈছিলো তোমালোকক কাৰো মনত নাই আনন্দ কচোন কাউন্টেবল মানে কি বুজি কোৱা ক কিয় ক ক দীপাংক হা গাডু ক কাউন্টেবল মানে কি বুজি ক পদুম ক কাউন্টেবল মানে কি বুজি ক আর আনকাউন্টেবল নাম মই লিখিছো যে হ্যাঁ এই তই ক কারণ কোনো নাজানো যে কোনাই নাজানো যদি ডাইরেক্ট কৈ যে নাজানো হয় নাই একো নাই নাজানো যদি খোলাখুলি কব লাগে আমি নাজানো নাকি হ্যাঁ নাজানো যদি কব লাগে মই নাজানো হয় নাই এনে নজনাটো জনাৰ ভাৱ দেখুৱাটো ভাল নহয় নে কি ক কিছুমান নাজানে কিন্তু জানো জানো বুলি নকয় বা নুশুতে সেইবোৰ বেয়া আদত কাউন্টেবল মানে হল যিবোৰ বস্তু আমি গণনা হিচাপ কৰিব পাৰো যিবোৰ বস্তুক আমি গণনা বা হিচাপ কৰিব পাৰো সেইবোৰক কি বুলি কোৱা হয় কাউন্টেবল আৰু যিবোৰ বস্তুক আমি গণনা কৰিব নোৱাৰো সেইবিলাকক কি বুলি কোৱা হয় আনকাউন্টেবল মনত থাকিব বহি যা সবে বহি যা সিট ডাউন চোৱা কাউন্টেবল মানে কি বুলি কয় যিটো বস্তু আমি হিচাপ কৰিব পাৰো হয় নাই হিচাপ বা গণনা কৰিব পাৰো একেটা বস্তু হয় নাই যিবোৰ বস্তুক আমি হিচাপ বা গণনা কৰিব পাৰো সেইবিলাকক কি বুলি কোৱা হয় কাউন্টেবল কি বুলি কোৱা হয় কাউন্টেবল যিবোৰ বস্তুক আমি গণনা বা হিচাপ কৰিব পাৰো সেইবিলাকক কি বুলি কোৱা হয় কাউন্টেবল হয় নাই আৰু যিবোৰ বস্তু আমি গণনা কৰিব বা হিচাপ কৰিব নোৱাৰো সেইবিলাকক কি বুলি কোৱা হয় আনকাউন্টেবল বুলি কোৱা হয় আন হয় নাই আনটোক এৰাই দিলে মানে আন মানে কি গণনা কৰিব নোৱাৰি আনটোক যদি আমি ঘুচাই দিম আনটো কি বুজাইছে চোৱা আন আর কি লিখিছে কাউন্টেবল বুঝি পারি না কাউন্টেবল মানে কি হিসাব কৰিব পাৰি কাউন্টেবল মানে কি হিসাব কৰিব পাৰি আর আন মানে কি লগাই দিলে কি হিসাব কৰিব নোৱাৰি বুঝি পারি না আনটো লগাই দিলো না হিসাব কৰিব নোৱাৰি কাউন্ট মানে কি কাউন্টেবল মানে কি হিসাব কৰিব যোগ্য হয় না কাউন্টেবল মানে কি হিসাব কৰিব পাৰি আর আনকাউন্টেবল মানে কি ক নোৱাৰি আনকাউন্টেবল মানে কি আনটো ইয়াত নেগেটিভ বুজাই হয় না আনটো ইয়াত কি বুজাইছে নেগেটিভ মানে কি ইয়াক হিসাব কৰিব নোৱাৰি যিবোৰ বস্তু আমি হিসাব কৰিব নোৱাৰি তাক কি বুলি কোৱা হয় আনকাউন্টেবল নাউন বুলি কোৱা হয় বুজি পালি নাই আনকাউন্ট তোমালোকে লিখি লোৱা বহিত লিখি লোৱা যদি নাজানা আনকাউন্টেবল মানে কি হিসাব কৰিব নোৱাৰা মই লিখি দিছো আনকাউন্টেবল মানে কি কোৱা আনকাউন্টেবল মানে কি হিসাব কৰিব নোৱাৰি ঠিক আছে নোৱাৰি তাক কি বুলি কোৱা হয় আনকাউন্টেবল তাক কি বুলি কোৱা হয় আনকাউন্টেবল আৰু যিবিলাক হিচাপ কৰিব পাৰি তাক কি বুলি কোৱা হয় কাউন্টেবল দেই এতিয়া এবস্ট্রাক্ট নাউন এটা কি হয় বুলি কৈছো আনকাউন্টেবল নাউন এবস্ট্রাক্ট নাউন এটা কি নাউন সবে কোৱা এবস্ট্রাক্ট নাউন এটা কি নাউন হয় আনকাউন্টেবল নাউন হয় নাই এবস্ট্রাক্ট নাউন এটা আনকাউন্টেবল নাউন হয় ইয়াত কি লিখিছো মানে এবস্ট্রাক্ট নাউনক আমি হিসাব বা গণনা কৰিব পাৰিম জানো আনন্দ কচোন এবস্ট্রাক্ট নাউনক আমি হিসাব বা গণনা কৰিব পাৰিম জানো নোৱাৰো হয় নাই সেইকাৰণে এবস্ট্রাক্ট নাউনক কি বুলি কোৱা হয় কোৱাচোন কি বুলি কোৱা হয় আনকাউন্টেবল এবস্ট্রাক্ট নাউন এটা কি হয় আনকাউন্টেবল নাউন এটা চোৱা ইয়াত লিখিছে কি ই এটা আনকাউন্টেবল নাউন হয় আনকাউন্টেবল নাউনৰ আগত এ আৰু এন আৰ্টিকল ব্যৱহাৰ নহয় চোৱা আনকাউন্টেবল নাউনৰ আগত এ আৰু এন ব্যৱহাৰ নহয় যাক আমি হিচাপে কৰিব নোৱাৰিম বুজি পাইছ নাই তাৰ আগত কি ব্যৱহাৰ নহয় এ আৰু এন আৰ্টিকল ব্যৱহাৰ নহয় বুজি পালি নাই এটা কেইটা আছে আমি হিচাপ কৰিব পাৰিম জানো নোৱাৰো তো তাক আমি কেনেকৈ এ বুলি দিম এ মানে কি বুজাইছে এ মানে এটা বুজাইছে এন মানে এটাই বুজাইছে এ আৰু এনৰ অৰ্থ কি একেটাই তো যাক আমি হিচাপে কৰিব নোৱাৰো তাত আৰ্টিকল আমি কেনেকৈ বহাম এ আৰু এন বুজি পালি নাই সেইকাৰণে কৈছে আনকাউন্টেবল নাউনৰ আগত এ আৰু এন আৰ্টিকল ব্যৱহাৰ নহয় কোৱা আনকাউন্টেবল নাউনৰ আগত সবে কোৱা হা
সবে কোৱা আনকাউন্টেবল নাউনৰ আগত এন আৰ্টিকল ব্যৱহাৰ নহয় এতিয়া আনকাউন্টেবল নাউনৰ আগত এ আৰু এন আৰ্টিকল ব্যৱহাৰ নহয় হয় নে এই এবস্ট্রাক্ট নাউন এটা কি এবস্ট্রাক্ট নাউন এটা আনকাউন্টেবল নাউন এবস্ট্রাক্ট নাউন এটা কি আনকাউন্টেবল নাউন এতিয়া সোয়া আনকাউন্টেবল নাউন বুলি কলো যিবোৰ বস্তু আমি গণনা কৰিব নোৱাৰো এতিয়া এবস্ট্রাক্ট নাউন কোন বিলাক হয় এবস্ট্রাক্ট নাউন কাক কয় মই লিখি দিছো এই সোয়া ডেফিনেশন দি দিছো যি বস্তু গুণ অৱস্থা চকুৰে দেখিব নোৱাৰি আৰু হাতেৰে চুব নোৱাৰি কেৱল মনত অনুভৱ কৰিব পাৰি তাক এবস্ট্রাক্ট নাউন বোলে যিটো বস্তু আমি কি চকুৰে দেখিব নোৱাৰি তাক হাতেৰেও চুব নোৱাৰি এই যে ডাস্টাৰ এই ডাস্টাৰক আমি হাতেৰে চুব পাৰিছো নে দেখিছো ডাস্টাৰ ই এটা এবস্ট্রাক্ট নাউন হ'ব নহয় যিটো বস্তুক আমি কি চকুৰে দেখিব নোৱাৰি চকুৰে কি দেখিব নোৱাৰি আৰু হাতেৰেও চুব নোৱাৰি অনলি কি কৰিব মনত আমি কি কৰিব অনুভৱ মনত আমি কি অনুভৱে কৰিব আৰু সেইবোৰ নাউনক কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন বুলি কোৱা হয় কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন বুলি কোৱা হয় বুজি পালি নাই মনত পেলা ক এবস্ট্রাক্ট নাউন কাক কয় কোৱাচোন তোমালোকে কোৱা নহয় আনকাউন্টেবল এবস্ট্রাক্ট নাউন এটা আনকাউন্টেবল হয় এবস্ট্রাক্ট নাউন আমি হিসাব কৰিব নোৱাৰো এইটো বুজি পালো হয় নে আৰু আনকাউন্টেবল নাউনৰ আগত আৰ্টিকল এ আৰু এন ব্যৱহাৰ নহয় মই যদি সুধিম তোমালোকে এবস্ট্রাক্ট নাউন কাক কয় তোমালোকে কি বুলি ক'বা কোৱা যিটো বস্তুৰ গুণ অৱস্থা আমি চকুৰে দেখিব নোৱাৰি হয় নে বস্তুটোক আমি দেখিব নোৱাৰি তাক চুবও নোৱাৰি মনত খালি আমি তাক অনুভৱে কৰিব পাৰি তেনেকুৱা নাউন বিলাকক কি নাউন বুলি কোৱা হয় এবস্ট্রাক্ট নাউন বুলি কোৱা হয় মনত থাকিব কোৱাচোন এবস্ট্রাক্ট নাউন কাক কয় এতিয়াই মুখস্থ কৰ যিবোৰ বস্তুক আমি হয় না যিবোৰ বস্তুৰ গুণ অৱস্থা আমি চকুৰে দেখিব নোৱাৰি আৰু হাতেৰেও চুব নোৱাৰি অনলি কেৱল মনত আমি অনুভৱে কৰিব পাৰি হয় না মনত অকল অনুভৱে কৰিব পাৰি তেনেকুৱা নাউনক কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন বুলি কোৱা হয় তেনেকুৱা নাউনক কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন বুলি কোৱা হয় এতিয়া উদাহৰণ দিছো চোৱা লভ লভ মানে কি সবে জানা লভ মানে কি ভাল পোৱাটোক কয় প্ৰেমটোক কয় এতিয়া কি যে কয় গাদু ধৰি আমুক ছোৱালীক ভাল পায় তো ভাল পোৱাটো কোনো দেখিব পায় নেকি পায় নেকি কোনোবা দেখিছে নেকি ভাল কেনেকুৱা পায় হে লভ এটা কি হল এবস্ট্রাক্ট নাউন কি হল এটা এবস্ট্রাক্ট নাউন আমি আমুক তামুক যোনে তাক ভাল পায় সি কি মনত কি কৰে অনুভৱে কৰে হয় নে তোক যদি কয় মই তোক বহুত ভাল পাওঁ কই ভালটো কই কিবা আছে নি ভালটো আছে নি আমি চকুৰে দেখিছো আমি চুই চাইছো হে তই যদি কবি আনন্দ যদি কবি তোক এটা ছোৱালী কব মই আনন্দক বহুত ভাল পাওঁ কই ভালটো কই দেখিছ নি নাই দেখা আমি কি মনত কি এটা তুমি মনত এটা অনুভৱে কৰিব পাৰিবা ভাল কি বুজি পাইছা তাক চুব পাৰিবি দেখাব পাৰিবি নোৱাৰ সেইকাৰণে লভ এটা কি হয় হে কি হল হে তাক ভাল পাইছ নি জানো কি কি বুলি কৈছে দুপে কৰি দিছে লভ এটা কি হল এবস্ট্রাক্ট না আমি ভাল পোৱাটো প্ৰেমটোক চুব পাৰিছো দেখিব পাৰিছো অনলি কেৱল মনতে অনুভৱ কৰো যে হয় নে মোৰ মায়ে মোক ভাল পায় হয় নে মোৰ দেউতাই মোক বহুত ভাল পায় কিন্তু ভাল পায়তো ভালটোক আমি দেখিছো নি নাই দেখা না লভটো দেখিছো নাই দেখা অনলি কি মনত আমি অনুভৱে কৰো যে মোৰ মায়ে মোক ভাল পায় হয় নে তো সেইবোৰ নাউনক কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন এতিয়া মই তোমাক ভাল পাওঁ কিমান ভাল পাওঁ কিবা গণনা কৰিব পাৰিবি নেকি হিচাপ কৰিব পাৰিবি নোৱাৰ নহয় ভাল পোৱাটোক হিচাপ কৰিব পাৰিবি নোৱাৰ সেইকাৰণে তাক কি বুলি কোৱা হয় আনকাউন্টেবল নাউন বুলি কোৱা হয় কি বুলি কোৱা হয় হয় নে লভ এটা কি হল আনকাউন্টেবল নাউন আৰু লভ এটা এবস্ট্রাক্ট নাউন বুজি পালি নাই সেইকাৰণে আনকাউন্টেবলৰ নাউন বা এবস্ট্রাক্ট নাউনৰ আগত আৰ্টিকল এ আৰু এন ব্যৱহাৰ নহয় মনত থাকিব হে
তাৰ চোৱা লভ একটা একটা এক্সাম্পল কি দিলো লভ তাৰপিছত কি দিলো হ্যাপিনেস হ্যাপিনেস মানে কি আনন্দ হ্যাপিনেস মানে কি আনন্দ তোক নিজক নিজে আনন্দ বলে ফুর্তি পালি দেখাব পাৰিবি মই কিমান আনন্দ দেখাব পাৰি তই নিজে নিজে জাপ মাৰিবি জঁপিয়াই যে ফুৰ্তিত তই ক'ব পাৰি এইটো আনন্দ মই যেনেকৈ এইটো এটা পেন এইটো কি মাৰ্কাৰ বুলি ক'ব পাৰিছো পাৰিছো চুব পাৰিছো আনন্দটোক চুই দেখুৱাচোন প্ৰেমটোক চুই দিওঁ লভটোক চুই দেখুৱাচোন পাৰিবি জানো আমি এটা আনন্দ ফুৰ্তি হৈছো জাষ্ট আমি কি মনত এটা কি অনুভৱে কৰিব পাৰিছো হয় নাই আনন্দৰ মনত এটা অনুভৱে কৰিব পাৰিছো হ্যাপিনেস এটা কি হল কি হয় এটা হ্যাপিনেস এটা হল আনকাউন্টেবল নাউন এবস্ট্রাক্ট নাউন হয় নাই মই ঢেৰ আনন্দটোক মই ঢেৰ ফুৰ্তিত আছো তুমি হিচাপ কৰিব পাৰিবা নোৱাৰা নহয় আনন্দ এটা কি আনকাউন্টেবল নাউন হয় নাই তাক কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন বুলি কোৱা হয় এবস্ট্রাক্ট নাউন এটা কি হল আনকাউন্টেবল নাউন তো এবস্ট্রাক্ট নাউনৰ আগত এ আৰু এন আৰ্টিকল বহাব নোৱাৰি হ্যাপিনেস এটা কি এবস্ট্রাক্ট নাউন ইয়াৰ আগত হ্যাপিনেসৰ আগত হ্যাপিনেস মানে কি আনন্দ অসমীয়াত লিখি দিছো তোমালোকে যাতে ঘৰত পঢ়িব পাৰিবা দেই মইতো পিডিএফ চিডিএফ তোমালোকে এতিয়া বনাই দিব পৰা নাই সেইকাৰণে ধুনীয়াকে লিখি দিছো লাগিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বৰ্ডটো নহলে ভিডিঅ'টো ৰখাই মেলি তোমালোকে লিখি ল'ব পাৰিবা মই ধুনীয়াকে এইটো পিডিএফ চিষ্টেমত লিখাই দিছো তোমালোকে পঢ়িব পাৰিবা ঠিক আছে হ্যাপিনেস মানে কি আনন্দ মনত থাকিব তাৰপিছত আৰু এটা দিছো কি কাইন্ডনেস মানে কি দয়া কাইন্ডনেস মানে কি দয়া কাক দয়া কৰি দিয়ে না মানুহ বেছি মৰম কৰি দিয়ে হয় নাই দয়াত তাক বেছি দয়া কৰি দয়াটো কোনোবা চাব পাইছে নেকি নোৱাৰিছে তাক মৰমত বা দয়া কৰি তাক অলপ হেল্প কৰি দিয়ে দুটকা পইচা বেছি দি দিয়ে হয় নাই দয়া কৰে মানুহ এটা তো আমি কি কি মনতে অনুভৱ কৰে মনত এটা কি ফিলিং কৰে কোনোবা দয়াটোক দেখিছে নেকি হ্যাঁ চুব পাৰিবি নেকি দয়াটোক তোৰ ওপৰত ইয়াৰ বহুত দয়া আছে চুব পাৰিবি নোৱাৰ দেখিব পাৰিবি তো দয়া এটা কি হল এবস্ট্রাক্ট নাউন আনকাউন্টেবল নাউন বুজি পালি নাই চোৱা তাৰপাছত আৰু এটা দিছো কি ফান মানে কি আনন্দ ফান মানে কি আনন্দ মই কলোৱে হ্যাপিনেস ফান কলোৱে আনন্দ মানে কি আমি ফুৰ্তি হয় নাই ফুৰ্তি কোনোবা চাব পাৰিবি নেকি হ্যাঁ নোৱাৰ নহয় কোনো দেখাব পাৰিবি নেকি মই আজি বহুত ফুৰ্তি আছো ফুৰ্তিটো দেখাচোন তই কবি আজি মই বহুত আনন্দত আছো আজি মই বহুত ফুৰ্তিত আছো মই যদি সুধিম তোমাৰ ফুৰ্তিটো দেখুৱাচোন আনন্দটো দেখাব পাৰিবি নোৱাৰ তাক চুব পাৰিবি তুমি জাষ্ট ফুৰ্তি আছা তুমি কি অনুভৱে কৰিব পাৰিছা যে মোক আজি বহুত ফুৰ্তি লাগিছে অনুভৱে কৰিব পাৰা গতিকে আনন্দ এটা কি ফান এটা কি হল এবস্ট্রাক্ট নাউন বুজি পালি নাই তো এবস্ট্রাক্ট নাউনৰ আগত আৰ্টিকল এ আৰু এন নবহে মনত থাকিব হ্যাঁ তাৰপিছত ইয়াত লিখা আছে কি ব্ৰেভেৰী মানে সাহস ব্ৰেভেৰী মানে সাহস কোনোবা সাহসটোক আৰু দেখিছে নেকি হ্যাঁ মোৰ কিমান সাহস আছে তোমাৰ কিমান সাহস আছে কোনোবা গম পাব নেকি নাপায় হয় নাই কিমান সাহস কোনোবা ক'ব পাৰিব নেকি হিচাপ কৰিব পাৰিব নেকি নোৱাৰে গতিকে সাহস এটা কি হল এবস্ট্রাক্ট নাউন কি হল এটা এবস্ট্রাক্ট নাউন ইংলিছত কি বুলি কয় ব্ৰেভেৰী কি বুলি কয় ইংলিছত ব্ৰেভেৰী তো তোমালোকে আৰু এবস্ট্রাক্ট নাউন যদি এক্সাম্পল তোমালোকে আহিব তোমালোকে পাছত দিন তোমালোকে ক্লাস 10 হয় নাই ক্লাস 10 হয় ষ্টুডেন্ট তোমালোকে ইমানটো শিকিলে বহুত বুজি পাইছা আৰু হাই সেকেন্ডাৰী যিবিলাক সেকেন্ড ইয়াৰ আছে সেইখিনি এবস্ট্রাক্ট নাউন আৰু কেইটামান তোমালোকে গ্ৰামতে পাই বা মোবাইলত মাৰিলে এবস্ট্রাক্ট নাউন কেইটামান ওলাই দিব লিষ্ট দেই মোবাইলত তোমালোকে মাৰি চাবা এবস্ট্রাক্ট নাউন গোটেই লিষ্টটো আহি যাব বুজি পালি নাই যেনেকুৱা লভ হ্যাপিনেস কাইন্ডনেস ফান ব্রেভেরি বুঝি পালি না হ্যাপিনেস মানে কি কোয়া হ্যাপিনেস মানে কি আনন্দ কাইন্ডনেস মানে ক দয়া কাইন্ডনেস মানে কি দয়া এইবিলাক কি নাউন হয় এন ই ডবল এস কি হয় নাউন যত এন ই ডবল এস নাউন লভ ফান এইবিলাক কি হয় নাউন ব্রেভেরি নাউন বুঝি পালি নাই এতিয়া চোৱা নাউনৰ এতিয়া চোৱা এবস্ট্রাক্ট নাউনৰ আগত কি নবহে আৰ্টিকল এ আৰু এন নবহে এইটো লিখি লোৱাচোন মই এতিয়া দুটা মানে এক্সাম্পল দিলে তোমালোকে ক'ব পাৰিবা লিখি লোৱাচোন কাৰ যদি বাকি আছে লিখিবলৈ চব হল লিখা হ্যাঁ আৰু নহলে স্ক্ৰীনশ্বট মাৰি ল'বা এতিয়া মই যদি সুধিম তোমালোকে এবস্ট্রাক্ট নাউন কাক কয় বুলি কোৱাচোন কোনে পাৰিব কোৱা এইটো চাই ক দোকান ডাইৰেক্ট বনাই মিলি ক নিজৰ ভাষাত কোৱা যিটো বস্তুক আমি চুব নোৱাৰো দেখিব নোৱাৰো মাত্ৰ আমি কি অনুভৱে কৰিব পাৰো হয় নাই যিটো বস্তুৰ গুণ বা ক্যাৰেক্টাৰ চৰিত্ৰত আমি দেখিব পাৰিছো হ্যাঁ দেখিব পাৰিছো চুব পাৰিছো মাত্ৰ কেৱল আমি অনুভৱ কৰিব পাৰিছো হয় নাই সেই বস্তুটোকে কি বুলি কোৱা হয় এবস্ট্রাক্ট নাউন আৰু এবস্ট্রাক্ট নাউন সদায় আনকাউন্টেবল নাউন আনকাউন্টেবল কাক কয় বুলি
কৈছিলো কোৱাচোন আনকাউন্টেবল মানে কি যিবোৰ বস্তুক আমি গণনা কৰিব নোৱাৰো তাক কি বুলি কোৱা হয় আনকাউন্টেবল নাউন বুলি কোৱা হয় মনত থাকিব এবষ্ট্ৰেক্ট নাউন এটা আনকাউন্টেবল নাউনৰ আগত আৰ্টিকুল এ আৰু এন নবহে এবষ্ট্ৰেক্ট নাউনৰ আগত আৰ্টিকুল এ আৰু এন নবহে বুজি পালি নাই এবষ্ট্ৰেক্ট নাউনৰ উদাহৰণ কি লভ ফান ব্ৰেভেৰি কাইণ্ডনেছ হেপিনেছ এইবিলাক নাউন কি হয় এটা এবষ্ট্ৰেক্ট নাউন এই দুটামান মই এক্সাম্পল দি দিছো তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে তোমালোকে এইবোৰ লিখি লোৱা চবে আৰু ভালকে পঢ়িবা দেই এতিয়া মই চোৱা এক্সাম্পল দিছো এটা এবষ্ট্ৰেক্ট নাউনৰ আগত কি নবহে বুলি কৈছো আৰ্টিকুল এ আৰু এন নবহে এতিয়া চোৱাচোন প্ৰথম কি লিখিছো আই ডিড ইট ফৰ ফান আৰু ছেকেণ্ড কি লিখিছো আই ডিড ইট ফৰ এ ফান ইয়াত কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ কোৱা হা ওপৰটো শুদ্ধ তলৰটো শুদ্ধ বুজি পালা নাই এইটো ফান এটা কি হয় এবষ্ট্ৰেক্ট নাউন কি হয় এটা ফান এটা কি নাউন হয় এবষ্ট্ৰেক্ট মই কৈছো এবষ্ট্ৰেক্ট নাউনৰ আগত আৰ্টিকুল বহিব এ আৰু এন নবহে ইয়াত আৰ্টিকুল বহাই দিছো এইটো কি হ'ব ভুল এইটো কি হ'ব ভুল এইটো কি হ'ব শুদ্ধ এইটো হয় নাই ইয়াত আৰ্টিকুল বহিছে জানো নাই বহা গতিকে এইটো শুদ্ধ বুজি পালা নাই ইয়াত অসমীয়াত কি কৈছে আই ডিড ইট মই কৰিছিলো ইট এইটো ফৰ ফান মানে কি আনন্দৰ বাবে মই এইটো কেলে কৰিছিলো আনন্দৰ বাবে কৰিছিলো দেই এইটো শুদ্ধ ইয়াত কি আই ডিড ইট ফৰ এ ফান মই এইটো কৰিছিলো এটা আনন্দৰ বাবে এটা আনন্দ কেনেকুৱা কথা বনি এইটো কি হ'ব ভুল আই মানে কি মই ডিড মানে কি কৰিছিলো ডুৰ পাষ্ট টেন্স ডিড হয় না আই ডিড ইট মানে এইটো মই কৰিছিলো এইটো ফৰ ফান মানে আনন্দৰ বাবে মই কৰিছিলো বুজি পালি নে এইটো গতিকে এইটো কি হ'ব এইটো কি হ'ব শুদ্ধ এইটো কি হ'ব শুদ্ধ আৰু এটা লিখিছো চোৱা আই ডিড ইট ফৰ এ জক কচোন এইটো শুদ্ধ নে ভুল হা এইটো কেলে ভুল হ'ব এইটো জক মানে কি মই এটা হাঁহিৰ বাবে কৰিছিলো হয় নাই এটা হাঁহিৰ বাবে কৰিছিলো বুজি পালি নাই জক মানে কি এটা হয় নাই কৌতুক বা হাঁহি ধেমালি কৰি মই এটা হাঁহিৰ বাবে কৰিছিলো বুজি পালি নাই এইটো শুদ্ধ হ'ব এইটো কি হ'ব এইটো জক এটা এবষ্ট্ৰেক্ট নাউন নহয় বুজি পালি নাই জক এটা এবষ্ট্ৰেক্ট নাউন নহয় মই এটা মানে কি এটা হাঁহিৰ কাৰণে কৰিছিলো হয় এটা হাঁহি মাৰি দিলো হয় নাই এবাৰ হাঁহি দিলি হৈ গ'ল হয় নাই এটা হাঁহি তো মই এটা হাঁহিৰ কাৰণে কৰিছিলো নে কি ক এটা হাঁহিৰ কাৰণে কৰিছিলো আই ডিড ইট এইটো ইট দি দিলো ন এইটো ইট হ'ব দেই আই টি এইটো কি হ'ব ইট এইটো ভুল লিখি দিছো ইট আই ডিড ইট ফৰ এ জক বুজি পালি নাই এতিয়া চোৱা জকৰ আগত কি বহিছে এ আৰ্টিকুল বহিছে কি বহিছে আৰ্টিকুল কেতিয়াবা তোমালোকক দি দিব এইটো বুজি পাইছা এইটো শুদ্ধ ঠিক আছে বুজি পালি নহয় এইটো লিখি লোৱা এতিয়া চোৱা আজি মই কি পঢ়ালো তোমালোকক কোৱাচোন চবে প্ৰথমে কি পঢ়ালো কোৱা কি পঢ়ালো চবে চোৱাচোন বহিটো তো কোনো এজন মানুহ এটা পদত থাকিব হয় নাই কোনো তাক তুমি লগ পালো সি এটা কি পদত আছে হেডমাষ্টাৰ পদত আছে তোমালোকে কি বুলি কবা হি ইজ এ হেডমাষ্টাৰ কি বুলি কবা হি ইজ এ হেডমাষ্টাৰ তো তাত আৰ্টিকুল কি বহিলে এ বহিলে আজি তুমি যদি কবা তেওঁ এজন আমাৰ স্কুলৰ হেডমাষ্টাৰ হয় বুলি ক'লে এইটো ভুল হৈ যাব হয় নাই তেওঁ কি বুলি কবা তেওঁ আমাৰ স্কুলৰ হেডমাষ্টাৰ হয় বুলি কবা বুজি পালি নাই তাত আৰ্টিকুল নবহে হি ইজ হেডমাষ্টাৰ অফ আৱাৰ স্কুল বুজি পালি নাই তেনেকুৱা হি ইজ প্ৰিন্সিপাল হয় নাই তেওঁ এজন প্ৰিন্সিপাল হি ইজ প্ৰিন্সিপাল অফ আৱাৰ কলেজ বুলি ক'লে এইটো ভুল হ'ব বুজি পালি নাই তোমালোকে কি বুলি কবা হি ইজ প্ৰিন্সিপাল অফ আৱাৰ কলেজ হয় নাই বুজি পালা নাই এইটো কবা কি হি ইজ এ প্ৰাইম মিনিষ্টাৰ এইটো শুদ্ধ নে ভুল তেওঁ এজন প্ৰধানমন্ত্ৰী হয় নাই হি ইজ এ প্ৰাইম মিনিষ্টাৰ এইটো কি শুদ্ধ মই যদি কম হি ইজ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া
হি ইজ এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বুলি ক'লে এইটো কি হ'ব ভুল হ'ব তোমালোকে কি বুলি ক'বা হি ইজ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তো ভাৰতৰ প্ৰধানমন্ত্ৰী কেইটা থাকে এটাই থাকে গতিকে তাত এ দিবলৈ কিবা প্ৰয়োজন আছে নেকি নাই গতিকে তোমালোকে কি বুলি লিখিবা হি ইজ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া যদি অফ ইণ্ডিয়াত নাথাকে তোমালোকে কি বুলি ক'বা হি ইজ এ প্ৰাইম মিনিষ্টাৰ বুজি পালা নাই তাৰপিছত আমি শিকিলো কি এবষ্ট্ৰেক্ট নাউন হয় নাই কি শিকিলো এবষ্ট্ৰেক্ট নাউন এই এবষ্ট্ৰেক্ট নাউন কাক কৈ কোৱাচোন চবে এইটো মুখস্থ কৰিবলৈ কথা লাগে এইটো নিজে বনাই পিনে ক আমি দেখিব নোৱাৰো বা চুব নোৱাৰো মাত্ৰ খালি অনুভৱে কৰিব পাৰো বুজি পালি নাই সেইবিলাক কি বুলি কয় এবষ্ট্ৰেক্ট নাউন এটা এবষ্ট্ৰেক্ট নাউন কাউন্টেবল না আনকাউন্টেবল হ্যাঁ এবষ্ট্ৰেক্ট নাউন কাউন্টেবল না আনকাউন্টেবল নাউন আনকাউন্টেবল কাক কয় নিজৰ ভাষাত কোৱাচোন যিবোৰ আমি গণনা কৰিব নোৱাৰো তাক কি বুলি কোৱা হয় আনকাউন্টেবল আৰু যিবিলাক আমি গণনা কৰিব পাৰো তাক কি বুলি কোৱা হয় কাউন্টেবল নাউন বুলি কোৱা হয় তো এবষ্ট্ৰেক্ট নাউন এটা আনকাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ আগত আৰ্টিকল এ আৰু এন ব্যৱহাৰ নহয় এতিয়া আনকাউন্টেবল নাউন বুলি উদাহৰণ দিয়া বুলি ক'লে কি বুলি ক'বা ফান ফান এটা কি আনকাউন্টেবল নাউন এটা এবষ্ট্ৰেক্ট নাউন হয় নাই এবষ্ট্ৰেক্ট নাউনৰ উদাহৰণ দিয়া বুলি ক'লে কি বুলি ক'বা ফান হেপিনেছ কাইণ্ডনেছ লভ হয় নাই ব্ৰেভেৰী এইবিলাক ৱৰ্ড আৰু কিছুমান এবষ্ট্ৰেক্ট নাউন থাকিব তোমালোকে এইখিনি পাছত তোমালোকে নেটত মাৰি চাবা দেই আৰু চোৱা এবষ্ট্ৰেক্ট নাউনৰ আগত কি ল'ব আৰ্টিকল এ আৰু এন ল'ব আজি আমি এইকেইটাই শিকিলো তোমালোকে একবাৰ হলেও ঘৰত গৈ পঢ়িবা এইখিনি লিখি ল'বা আৰু যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ভিডিঅ' চাই আছে তোমালোকে স্ক্ৰীনশ্বট বা ভিডিঅ'টো ৰখাই পিনি লিখি ল'ব পাৰিবা মই এতিয়া পিডিএফৰ কাৰণে তোমালোকৰ ব্যৱস্থা কৰিব পৰা নাই সময় অলপ শ্বৰ্ট হৈছে গতিকে আজিলৈ ক্লাছ আমাৰ ইমানতে শেষ হ'ল আৰু চবে ভাল ধৰণে পঢ়িবলৈ আমি কি অভ্যাস গঢ়িব লাগে হয় নাই পঢ়িবলৈ কি ডেইলি আমি অভ্যাস গঢ়িব লাগে বুজি পাইছ নাই চবে ঠিক আছে থেংক ইউ ধন্যবাদ জয় হিন্দ